ৰেল ষ্টেচনত অসম ৰেল আৰক্ষীৰ অভিযানত আটক 4 বাংলাদেশী নাগৰিক। নামনি ত্ৰিপুৰা সুন্দৰী ৰেলৰ পৰা গোপন সূত্ৰৰ মাধ্যমেৰে ৰেল আৰক্ষী অভিযান চলাই আটক কৰিছে এই 4 বাংলাদেশী নাগৰিকক। এজন যুৱকসহ 3জন যুৱতীক আটক কৰিছে অসম ৰেলৱে আৰক্ষীয়ে। ত্ৰিপুৰা সীমা পাৰ হৈ দালাল ধৰি 25,000 টকাৰ বিনিময়ত যুৱকজনে জংঘলৰ পথেৰে পাৰ হৈছিল আৰু লগতে যুৱতী 3গৰাকীক 15,000 টকাৰ বিনিময়ত দালাল চক্ৰই পাৰ কৰাইছিল। আৰু তেওঁলোকে সংবাদ মাধ্যমৰ আগত জনোৱা মতে বাংলাদেশৰ উত্তপ্ত পৰিস্থিতিৰ বাবে কামৰ সন্ধানত তেওঁলোক ওলাই আহিছে অসমলৈ আৰু মুঠ 11জন বাংলাদেশী ত্ৰিপুৰাৰ পথেৰে সোমাইছে অসমত। আৰু এই কথা জানিবলৈ দিছে তেওঁলোকে। বঙাইগাঁৱৰ পৰা আপনার নামটা কি? কোথায় ঘর? আমি বর্মা বর্মা কোথায় এটা? বর্মা ও বাংলাদেশ রোহিঙ্গা কেন্দ্র আছে না, হ্যাঁ বাংলাদেশ